না ভূত না শ্ৰুত খবৰ বুলি ক'ব লাগিব কাৰণ ৰাজনীতিত এতিয়া সকলো সম্ভৱ অসমৰ জাতীয়তাবাদৰ ভেটি মজবুত কৰিব এতিয়া কৰিমউদ্দিন বৰভূঞাই অসমৰ জাতীয়তাবাদৰ এতিয়া ধ্বজা বহন কৰিব কৰিমউদ্দিন বৰভূঞাই জাতীয়তাবাদক অনন্য মাত্ৰা প্ৰদানৰ উদ্দেশ্যে বিধায়কজনৰ অগপলৈ গমন ৰাজনীতিত উলুটা খৰ নতুন কথা নহয় কিন্তু কৰিমউদ্দিনৰ খৰ কেৱল উলুটাই নহয় 365 ডিগ্ৰী উলুটা খৰ AIDFৰ পৰা সিধাই অসম গণ পৰিষদলৈ 855 শহীদৰ কেঁচা তেজৰ মূল্যত গঠিত অসম গণ পৰিষদত এতিয়া কৰিমউদ্দিন বৰভূঞা হৰ্তা কৰ্তা বিধাতা খবৰটো শুনি জাতীয়তাবাদী সমৰ্থকে হাঁহিবনে কান্দিবই হয়তো সিদ্ধান্ত ল'ব নোৱাৰিব অগপৰ সভাপতি অতুল বৰাই উষ্ম আলিংগন কৰি জাতীয়তাবাদী শিবিৰলৈ আদৰণি জনালে কৰিমউদ্দিনক এতিয়া সময় জাতীয়তাবাদ আঞ্চলিকতাবাদ আদি শব্দৰ অৰ্থৰ পুনৰ বিশ্লেষণৰ গতি আপোনালোকে প্ৰত্যক্ষ কৰি ভিজুৱেল কেশৱ মহন্তই জাতীয়তাবাদৰ টুপি পিন্ধাই দিলে কৰিমউদ্দিন বৰভূঞাক গতিকে নিৰ্বাচনৰ আগে পিছে টুপি পিন্ধোৱা যেটো কাৰবাৰ সেই টুপি পিন্ধোৱা কাৰবাৰটো সাধাৰণতে খুব বেছি হয় অৰ্থাৎ যোগদানৰ পৰ্ব আমি টুপি পিন্ধোৱাৰ অৰ্থ বুজাইছো যে যোগদানৰ পৰ্ব কিয়নো যোগদানৰ সময়ত এনেদৰে নতুন যিসকলে যোগদান কৰে তেওঁলোকক এটা টুপি পিন্ধাই দিয়া হয় ৰাজনৈতিক দলৰ টুপি আৰু এয়া কৰিমউদ্দিন বৰভূঞাক অসমীয়াৰ স্বাভিমান গামুচাৰে আদৰণি জনাইছে অতুল বৰাই কাষত ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিজৰ এই টিকটৰ ঠিকনা নাই ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এতিয়া সিদ্ধান্ত ল'ব কৰিমউদ্দিন বৰভূঞাই ক'ত নিৰ্বাচন খেলিব গতিকে নিশ্চয় কিছু এই ক্ষেত্ৰত দ্বিধাবোধ আছে বা এই ক্ষেত্ৰত কিছু মতানৈক্য আছে বুলি ক'ব লাগিব কাৰণ কৰিমউদ্দিন বৰভূঞা যিটো শিবিৰত ৰাজনীতি কৰি আহিছে সেই শিবিৰটো অসম গণ পৰিষদৰ যিটো চিন্তাধাৰা অসম গণ পৰিষদৰ যিটো কাৰ্যপন্থা তাৰ সম্পূৰ্ণ বিপৰীত অৰ্থাৎ অসম গণ পৰিষদ যদি সুমেৰুত AIDF কুমেৰুত গতিকে তেনে ৰাজনৈতিক চিন্তাধাৰাৰ দুটা ব্যতিক্ৰমী চিন্তাধাৰাৰ মানুহ হঠাৎ 24 ঘণ্টাত একত্ৰিত হোৱাটো ভাৰতবৰ্ষৰ ৰাজনীতি অসমৰ আঞ্চলিকতাবাদৰ ৰাজনীতিৰ বাবে কিমান সুস্থ বা সম্ভাৱনা সেয়া অৱশ্যে সময়ৰ হাতত কিন্তু এটা কথা নিশ্চিত ৰাজনৈতিক দলসমূহৰ বাবে এতিয়া কেৱল এটাই উদ্দেশ্য শাসনৰ বাগজৰি নিজৰ লগত ৰখাত যিসকল শাসনত আছে তেওঁলোকে শাসনত আৰু থাকিবলৈ ইচ্ছা কৰে যিসকল বিৰোধীত থাকে তেওঁলোকে শাসনত অধিষ্ঠিত হ'বলৈ ইচ্ছা কৰে গতিকে তাৰ বিনিময়ত নীতি আদৰ্শ আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদ সকলো জলাঞ্জলি দিবলৈও যেন কুণ্ঠাবোধ নকৰে একাংশ ৰাজনৈতিক নেতাই বৰ্তমান এওঁলোকৰ বাবে সুখকৰ নিশ্চয় কাৰণ ৰাজসত্তা ভোগ কৰিছে একাংশ ৰাজনৈতিক নেতাই কিন্তু এই নেতাসকলৰ ইতিহাস কিমান সুখকৰ হ'ব বা ইতিহাসত এওঁলোকে কিদৰে থাকিব ভৱিষ্যত কিমান সুখকৰ হ'ব ইতিহাসৰ পৃষ্ঠাত এওঁলোকৰ নাম কি বুলি খোদিত হ'ব এওঁলোকৰ ভূমিকা অসমৰ ৰাজনীতিত কি বুলি খোদিত হ'ব সেয়া অৱশ্যে সন্দেহৰ আৱৰ্তন